যিসকলে ট্ৰাইবেল বেল্ট এণ্ড ব্লক হোৱাৰ আগতে ইয়াত আছিল তেওঁলোকক আমি দিগদাৰ কৰা নাই বা দিগদাৰ কৰাৰ কথা নুঠে কিন্তু যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত ইয়াত আহিলে তেওঁলোকক আমি লাহে লাহে ইয়াৰ পৰা পঠিয়াব লাগিব সমস্যাটো হৈছে কি যে এটা সময়ত বিশেষকৈ আমি ৰাজনীতি কৰা মানুহবিলাকে কাৰোবাক ৰাস্তা বনাই দিলোঁ কাৰোবাক ইলেক্ট্ৰিচিটি দিলোঁ কাৰোবাক পানীৰ সুবিধা দিলোঁ ধুনীয়া ৰাস্তা বনাই দিলোঁ আৰু লাহে লাহে বিষয়টো একেবাৰে আমাৰ হাতৰ বাহিৰত ওলাই গুচি গ'ল কচুতলিত প্ৰায় 1000 বিঘা মাটি আমি এভিকশ্যন কৰি ৰাখিব পাৰিছোঁ কিন্তু ইয়াত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাটি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকী মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলোঁ ESICৰ লগত কিন্তু তেওঁলোকে পলাশবাৰীত কৰিব খুজিছে কিন্তু তেনেকুৱা জনদৰদী ৰাইজৰ লাভ হোৱা বোলে এখন ইউনিভাৰ্চিটি হ'ব পাৰে এখন মেডিকেল কলেজ হ'ব পাৰে যিখিনিয়ে সমূহ ৰাইজৰ লাভ কৰিব পাৰে লাহে লাহে তেনেকুৱা কিবা আমি আনিবৰ বাবে চেষ্টা কৰিব লাগিব আৰু ভূমিহীন জনজাতি লোক থাকিলে তেওঁলোকক আমি এলটমেণ্টটো দিব পাৰোঁ যদি কোনোবা ট্ৰাইবেল লেণ্ডলেছ ব্যক্তি আছে তেওঁলোকেও এলটমেণ্টটো ল'ব পাৰে কিন্তু মাটিখিনি আমি অকণমান ধুনীয়াকৈ সংৰক্ষণ কৰিম আৰু বেটেলিয়নটো আহিলে মাটিখিনি সংৰক্ষণ হৈ যাব কিমানমান ভূমি এতিয়া লোৱা হ'ব কেতিয়াৰ পৰা কাম আৰম্ভ হ'ব মই ভাবিছোঁ যে আমি আৰু 6 মাহৰ ভিতৰত ইয়াতে বেটেলিয়ন নিৰ্মাণৰ কামটো আৰম্ভ কৰিম আৰু 3 বছৰটো লাগিবই সম্পূৰ্ণ হওঁতে গতিকে সেই ধৰণে চলি গৈ থাকে আমাৰ হাৰ্ডলি 100 বিঘা বেটেলিয়নৰ কাৰণে ইমান নালাগে 100 বিঘা মাটি আৰু আমি মাত্ৰ 100 বিঘাই মাটি ল'ম তাতকৈ বেছি কিছু সংখ্যকে মছজিদ এটাৰ কেন্দ্ৰ কৰি আছে কিন্তু কেছটো শেষ হৈ যাব মই এডভোকেট জেনেৰেলক কৈছোঁ কেছটো শেষ কৰিবৰ কাৰণে মানুহখিনি যাব খোজে মাটি দালাল কেইজনে মাটি আনে গতিকে মই ভাবোঁ যে আজিৰ পৰা তেওঁলোকে গম পাব যে চৰকাৰ এইটোত কঠোৰ আৰু আমি কেতিয়াও পুনৰ বহিব নিদিওঁ আৰু এই ক্ষেত্ৰত কিবা বাধা হ'লে আমি তাক মোকাবিলা কৰিম কিন্তু যদি এই মানুহবিলাক লেণ্ডলেছ হয় যি জাগাৰ পৰা আহিছে আৰু যদি প্ৰকৃত ভাৰতীয় নাগৰিক হয় তেওঁলোকে দৰঙৰ পৰা আহিছে নগাঁৱৰ পৰা আহিছে তেওঁলোকক আমি নিজৰ ঘৰৰ জাগাতে মাটি দিব পাৰোঁ যদি লেণ্ডলেছ হয় নতুন জাগাত আহিব নালাগে যদি লেণ্ডলেছ হয় ভাৰতীয় নাগৰিক হয় আমিতো মাটি